মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকলৈ পুনৰ ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজি মই HSLC এক্সামৰ টেন্স কাৰেকশ্যন যিটো গ্ৰামাৰৰ টপিকছ আছিলে ইয়াত মই 1998 পৰা 2025 লৈ আলোচনা কৰিছোঁ। When he entered my room, I write a letter. When he entered my room, I was writing a letter. When he entered, তেওঁ যেতিয়া প্ৰৱেশ কৰিছিল my room, মোৰ কোঠাত, I was writing a letter, মই চিঠি লিখি আছিলোঁ। ইয়াত দুটা কাম হৈছে। প্ৰথমটো হৈছে মই চিঠি লিখি আছিলোঁ, গতিকে যিটো কাম আগত হৈছিল সেইটো পাষ্ট কণ্টিনিউৱাছ আৰু যেতিয়া পাছত হৈছিল বুজাই সেইটো সদায় চিম্পল পাষ্ট। গতিকে এণ্টাৰ্ড প্ৰৱেশ কৰিছিল এইটো পাছত সম্পাদিত হৈছে, গতিকে চিম্পল পাষ্টত দিয়াই আছে। আৰু ইফাললৈ আমি যেতিয়া কৰেকশ্যন কৰিম আই ৱাজ ৰাইটিং এ লেটাৰ হ'ব। তাৰ পিছৰ বাক্যটো আছিলে দ্য মেটছ ষ্টাৰ্ট বিফ'ৰ উই ৰিচ দ্য ফিল্ড। দ্য মেটছ হেড ষ্টাৰ্টেড বিফ'ৰ উই ৰিচ দ্য ফিল্ড। এইটো পাষ্ট পাৰফেক্ট টেন্সত হৈছে। ইয়াৰ কাৰণটো এনেকুৱা ধৰণৰ, আমি চালোঁ যদিহে বিফ'ৰ দেখোঁ তেতিয়াহ'লে তাৰ আগৰ ফাললৈ বেকেট ক্ল'জ হ'ব। এতিয়া বিফ'ৰ থকাৰ কাৰণে ষ্টাৰ্টটো বেকেট ক্ল'জ হৈছে। এইখিনিতে কৈ থওঁ যে য'ত বেকেট ক্ল'জ থাকিব তোমালোকে সদায় জানিবা সেইটোৱেই ভাৰ্ব। গতিকে দ্য মেটছ হেড ষ্টাৰ্টেড বিফ'ৰ উই ৰিচ দ্য ফিল্ড। ৰিচ আমি খেলপথাৰ পোৱাৰ আগতেই খেল আৰম্ভ হৈছিল। কোনটো কাম আগত হ'ল? খেল আৰম্ভ হোৱাৰ কামটো। গতিকে খেল আৰম্ভ হোৱা কামটো আগত সম্পাদিত হৈছিল, গতিকে পাষ্ট পাৰফেক্ট টেন্স আৰু ইফালে বিফ'ৰ আছে আৰু উই ৰিচড আমি পালোঁগৈ। ৰিচটো চিম্পল পাষ্টত দিয়াই আছে ভাৰ্বটো, গতিকে আমি গম পালোঁ এইটো পাষ্ট পাৰফেক্ট টেন্স। ইট ইজ টাইম ইউ গ' হোম, ইট ইজ টাইম ইউ ৱেণ্ট হোম। ইট ইজ টাইম বা ইটছ টাইম এই ধৰণৰ যেতিয়া তোমালোকে দেখিবলৈ পাবা যিটো ভাৰ্ব থাকিব সদায় ভাৰ্বটো চিম্পল পাষ্টত ব্যৱহাৰ কৰা হয়। উই চেল ৱেইট হিয়াৰ আনটিল হি কাম বেক, এইটো কামছ হ'ব। উই চেল ৱেইট হিয়াৰ আমি ইয়াত অপেক্ষা কৰিম আনটিল যেতিয়ালৈকে হি কামছ বেক তেওঁ উভতি নাহে। এইখিনিতে কওঁ আনটিল আৰু আনলেছ, ইয়াৰ অৰ্থ হৈছে যেতিয়ালৈকে। আনটিল বা আনলেছ যেতিয়া থাকিব তাৰ যিটো ৰাইট ছাইড সোঁফাললৈ যদি বেকেট ক্ল'জ থাকে তেতিয়াহ'লে সদায় গম পাবা চিম্পল প্ৰেজেণ্টত হ'ব। ইফালে আনটিল আছে, হি লগত কাম, মানে ৰাইট ছাইডত কামটো বেকেট হৈ আছে, গতিকে চিম্পল প্ৰেজেণ্টত হ'ব। আৰু যদি বাওঁ ছাইড যিটো লেফ্ট ছাইড থাকে তাত বেকেট থাকিলে সদায় চিম্পল ফিউচাৰত হ'ব। উই চেল ৱেইট হিয়াৰ আমি অপেক্ষা কৰিম ইয়াত আনটিল যেতিয়ালৈকে হি কামছ বেক তেওঁ উভতি নাহে। ৱেন হি কেম ইন আই ৰাইট এ লেটাৰ, প্ৰথম যিটো বাক্য আছিল সেইটোৰ লগত এই বাক্যটো একেই, গতিকে তাত ভাৰ্বটো এণ্টাৰ্ড দিছিলে, ইয়াত কেম দিছে, বাকীখিনি বাক্যটো একেই আছে, গতিকে একেই পাষ্ট কণ্টিনিউৱাছ টেন্সতে হ'ব। আই ৱাজ ৰাইটিং এ লেটাৰ। হি ৱাক এক্ৰছ দ্য ৰোড ৱেন এ স্কুটাৰ হিট হিম। ইয়াত আকৌ যদি চাওঁ হিটৰ তিনিটা ফৰ্ম একেই, হিট হিট হিট, গতিকে হুৱেন আছে ইফাললৈ। হি ৱাজ ৱাকিং এক্ৰছ দ্য ৰোড, যেতিয়া তেওঁ ৰাস্তাটো পাৰ হ'ব লৈছিল তেতিয়াই এখন স্কুটাৰে তেওঁ হিট কৰিছিল, আঘাত কৰিছিল বা আক্ৰমণ কৰিছিল। আই উইচ আই একচেপ্টেড দ্য জব, এইখিনিতে তোমালোকে মনত ৰাখিবা আই উইচ, এজ ইফ, এজ থো, ইটছ টাইম বা ইট ইজ টাইম এনেধৰণৰ যেতিয়া তোমালোকে দেখিবলৈ পাবা এইবিলাকক ইমাজিন বুলি কোৱা হয়। কাল্পনিকৰ ক্ষেত্ৰত ভাৰ্বটো সদায় চিম্পল পাষ্টত ব্যৱহাৰ কৰা হয়। আই উইচ আই একচেপ্টেড দ্য জব। হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং। হাৰি আপ এট প্ৰেজেণ্ট, এট দিছ টাইম, এট দিছ মমেণ্ট, নাও, লুক এট এনেধৰণৰবিলাক যেতিয়া দেখিবলৈ পাবা এই সকলোবিলাককে কোৱা হয় এডভাৰ্ব অফ টাইম, গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ। দ্য টেক্সি ইজ ৱেইটিং। দে লিভ ইন দেলহি ফৰ 10 years, দে হেভ বিন লিভিং ইন দেলহি ফৰ 10 years। ফৰ আছে, এইখিনিতে কওঁ চিন্স বা পৰ্ছ। ফৰ চিন্স মানে হৈছে পৰা, মানে ৰাতিপুৱাৰ পৰা, কালিৰ পৰা, আৰু ফৰ মানে হৈছে ধৰি, দুদিন ধৰি, তিনিদিন ধৰি, চাৰিদিন ধৰি। এতিয়া দে হেভ বিন লিভিং ইন দেলহি ফৰ 10 years, 10 বছৰ ধৰি তেওঁলোকে বা সিহঁতে দিল্লীত বাস কৰি আছে। আগৰ পৰা কৰি আছে, এতিয়াও কৰি আছে আৰু এনে লাগিছে যেন ভৱিষ্যতেও কৰি থাকিব, গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। She died after she suffered for 5 years. She died after she had suffered for 5 years. আগৰ এটা বাক্য আছিলে দ্য মেটছ ষ্টাৰ্ট বিফ'ৰ উই ৰিচ দ্য ফিল্ড, এইটো পাষ্ট পাৰফেক্ট, বিফ'ৰ আছে, ৰিচ চিম্পল পাষ্টত ভাৰ্বটো দিয়া আছে। ঠিক তেনেকৈ ইয়াত ডাইড, ডাইৰ পৰা আহিছে ভাৰ্বটো,
গতিকে ডাইড আফটাৰ আহি গ'ল সাফাৰটো ব্ৰেকেট ক্লোজ আছে গতিকে আফটাৰ থকা কাৰণে ইয়াত সি সাবজেক্ট হৈ গ'ল সি হেড সাফাৰ্ড ফৰ 5 years 10 years পাছ সিন্স আই মেট ইউ 10 বছৰ অতিক্ৰম কৰাৰ পিছত মই তোমাক লগ পাইছিলোঁ প্ৰেজেণ্ট পাৰফেক্ট 10 years have passed PASSED since I met you when he came it be all over এইখিনিতে আকৌ কওঁ যদি when থাকে past continuousটো হ'ব পাৰে simple pastটো হ'ব পাৰে when he entered my room I was writing a letter বা when he came in I was writing a letter এই বাক্যটো when he came it was all over কাৰণ ইয়াত বিৰ বাহিৰে বেলেগ ভাৰ্ব নাই যদি বেলেগ ভাৰ্ব থাকিলেহেঁতেন তেতিয়া past continuous হ'লহেঁতেন যেহেতু বি আছে ইফাললৈ when আছে আৰু came to simple pastত দিয়া হৈছে গতিকে বিৰ past from was হ'ব it to third person singular number গতিকে it was all over he stay here until you return আগত এটা বাক্য আহিছিল we shall wait here until he comes back ৰাইট সাইডত থকা কাৰণে আমি সিম্পল প্ৰেজেন্টত কৰিছিলো এতিয়া ইয়াত until আছে কিন্তু লেফট সাইডত ব্ৰেকেট ক্লোজ আছে গতিকে he will stay here until you return ইফালে সিম্পল প্ৰেজেন্টত ৰিটাৰ্ন দিয়া আছে you to second person গতিকে ভাৰ্বৰ লগত s বা es একো যোগ হোৱা নাই কাৰণ you to second person গতিকে he to third person singular number গতিকে he will stay মানে simple future দুটা টেন্স আছে untilৰ যেটো ৰাইট সাইড ইফালে simple present আছে আৰু ইফালে যেটো লেফট সাইড হেতু simple futureত হ'ব he will stay here until you return when he started for office it still raining when he started for office started simple past দিয়া আছে when আছে ইফালে it was it to যেহেতু সাবজেক্ট গতিকে ইটৰ লগত was হ'ব still raining rain to লগত ভাৰ্বৰ লগত ing দিলে present participle হ'ব I have not met my friend for ages for আছে এইখিনিতে কওঁ since বা for যদিহে পজিটিভনেছ বুজায় মানে সদৰ্থক বুজায় তেতিয়া হলেহে present perfect continuous tense হয় কিন্তু since বা forৰ ক্ষেত্ৰত যদি নেগেটিভনেছ নয়ৰ্থক বুজায় since বা forৰ ক্ষেত্ৰত যদি ব্ৰেকেটত নন কনক্লুসিভ ভাৰ্ব থাকে বা since বা forৰ ক্ষেত্ৰত ব্ৰেকেটত বি থাকে তেতিয়া আটাইকেইটা নিয়মতে present perfect tenseত হ'ব কেৱল পজিটিভনেছৰ ক্ষেত্ৰতেহে এটা নিয়মৰ ক্ষেত্ৰতে প্ৰযোজ্য যে present perfect continuous tense হয় I have not met my friend for ages পুনৰ এনসাৰটো কৈ দিছো I have not met my friend for ages পিছৰটো কন্ডিশনাল if you request him he would have helped you যদি তুমি তেওঁক অনুৰোধ কৰিলাহেঁতেন he would have helped you তোমাক সহায় কৰিলেহেঁতেন গতিকে এটো কন্ডিশনাল হয় if you had requested he would have helped you she worked in this school since 1990 এটো পজিটিভনেছ বুজাইছে গতিকে she has been working in this school since 1990 1990 চনৰ পৰাই ট্ৰাই এইখন স্কুলত কাম কৰি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স উই টু বি ফ্ৰেণ্ডছ ফৰ লং উই টু হেভ বিন ফ্ৰেণ্ডছ ফৰ লং আগত এটা কৈছিলো সিন্স বা ফৰ থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয় কিন্তু যদিহে বাক্যটো নেগেটিভনেছ নয়ৰ্থক বুজায় যদিহে বাক্যটোৰ ব্ৰেকেটত নন কনক্লুসিভ ভাৰ্ব নো ষ্টিল হিয়াৰ recognize এনে ধৰণৰ ভাৰ্ব বিলাক থাকে বা ব্ৰেকেটত বি থাকে এতিয়া বি আছে আৰু ইফালে ফৰ আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব ইয়াৰ পৰিৱৰ্তন হৈছে এনে ধৰণৰ উই টু হেভ বিন ফ্ৰেণ্ডছ ফৰ লং আমি দুয়ো বহু ধৰণৰ বন্ধু গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব তাৰ পিছৰটো হৈছে উই ডেজ ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years ব্ৰেকেটত নো দিছে ইয়াৰ অৰ্থ হৈছে নো টু নন কনক্লুসিভ ভাৰ্ব মানে ইংৰাজীত এনে কিছুমান ভাৰ্ব বা ক্ৰিয়াপদ আছে যিবোৰ ভাৰ্বৰ ক্ষেত্ৰত আইএনজি যোগ কৰা প্ৰায় ক্ষেত্ৰতে নহয় সেইবোৰ হৈছে সি স্মেল টেষ্ট ৰিকগনাইজ কনসিল হোপ আন্ডাৰষ্টেণ্ড ৰিজেম্বল এপিয়াৰ নো ফিল বিলিভ ইয়াত নোটো আছে গতিকে এইটো নন কনক্লুসিভ ভাৰ্ব থকাৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্স গতিকে উই হেভ নন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years তাৰ পিছৰটো কন্ডিশনাল আকৌ আগৰ দৰে মিলিছে আগত এটা বাক্য পাইছিলো হেড ৰিকুৱেষ্টেড এই বাক্যটো তেনেকুৱা হ'ব if I had known his address I would have contacted him look there there's the bus go look here এনে ধৰণৰ বিলাক থাকিলে সদায় সিম্পল প্ৰেজেন্ট টেন্সত হয় so look there goes the bus he cannot play in the match as he does his foot he has injured present perfect I wish আগতো কৈছো I wish as if এনেকুৱা বিলাক থাকিলে I wish I could help you আকৌ কন্ডিশনাল if I
ডেছ ইউ আই শুড নট একচেপ্ট ডেট পোষ্ট বি আছে মই যদি তুমি হ'লোহেঁতেন মই সেই পদটো গ্ৰহণ নকৰিলোহেঁতেন ইফ আই ৱেৰ ইউ আই শুড নট একচেপ্ট ডেট পোষ্ট আজি আমি এইখিনিলৈ লৈ আহিলোঁ অহাকালি পুনৰ টেন্সৰ ওপৰত বিতংভাৱে ভিডিঅ' লৈ আহিম ধন্যবাদ গুড মৰ্ণিং